দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ পৰিণত হৈছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক যি অধিৱেশন সেই অধিৱেশনৰ আজি দ্বিতীয়টো দিন আৰু পুৱা প্ৰাতঃ প্ৰসংগৰে আৰম্ভ হোৱা অধিৱেশনৰ আজি বিস্তৃত কেইবাটাও কাৰ্যসূচী আছে আৰু এই মুহূৰ্তত আপোনালোকে নিশ্চয় দেখিছে যে মোৰ পিছফালে আৰু চাৰিওদিশে অগণন ভকত বৈষ্ণৱে তেওঁলোকে পুৱাৰ পৰা নাম লৈছে, বিভিন্ন স্থানৰ পৰা আহিছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এই ভকতসকলে আজি তেওঁলোকৰ দ্বিতীয়টো দিন আৰু এই মুহূৰ্তত দেখিছে যে বিভিন্ন স্থানৰ পৰা অহা যিসকল ভকত বৈষ্ণৱ আছে ইয়াত নাম ধৰি আছে আৰু তেওঁলোকে আচলতে ভক্তিৰসত বিলীন গৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন বুলি কোৱাৰ লগে লগে যি এক অমীয়া পৰিৱেশৰ সৃষ্টি হয়, দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ পৰিণত হয়, বিভিন্ন স্থানৰ পৰা অহা যি ভকত বৈষ্ণৱ আবাল বৃদ্ধ বনিতা সকলোৱে ইয়াত নাম গ্ৰহণ কৰে আৰু এক আচলতে অনন্য পৰিৱেশলৈ পৰিণত হয় আৰু এই যি জ্যোতিৰ্বিষ্ণু যি সমন্বয়থলী, এই সমন্বয়থলীটো এক দ্বিতীয় বৃন্দাবন সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। এইসকল ভকত বৈষ্ণৱ তেওঁলোক বিভিন্ন স্থানৰ পৰা আহিছে, অসমৰ বিভিন্ন জিলা শাখা বা প্ৰাথমিক আঞ্চলিকৰ পৰা আহিছে আৰু এনেধৰণে পুৱাই তেওঁলোকে নামত মত্ত হৈছে। আমি দেখুৱাম, তেওঁলোকৰ সৈতে কথা পাতিম, যিহেতু নাম ধৰি আছে আমি তেওঁলোকৰ ওচৰলৈ যাম। এয়া হৈছে মুখ্য প্ৰৱেশ তোৰণৰ দৃশ্য। ইয়াত এনেধৰণে শ শ ভকত বৈষ্ণৱে নাম ধৰিছে, এনেকে ইয়াৰ পিছত কেইবাটাও কাৰ্যসূচী আছে। এই মুহূৰ্তত এই দৃশ্য আমি আমাৰ দৰ্শকসকলক আগবঢ়াইছো। ক'ৰ পৰা আহিছে? কেনেকুৱা লাগিছে? ভাল লাগিছে। আজি বহুত আমি ভক্ত লগ পাইছোঁ, আহিমতী সংস্থা যুৱক যুৱতীসকল, বহুত ভাল লাগিছে আজি। ধন্যবাদ। আৰু এয়া এনেধৰণে এই মহিলাসকলো আছে। ক'ৰ পৰা আহিছে? তিতাবৰ জিলাৰ পৰা আহিছে। আজি আহিলা নে কালি আহিছে? শিবিৰ ক'ত লৈছে? আৰু এনেকুৱা এটা অনুষ্ঠান প্ৰত্যেক বছৰে আহে বোধহয় আপোনালোক? আহিছো। কেনেকুৱা লাগিছে? ভাল লাগিছে, বৰ ভাল লাগিছে। এনেধৰণে আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত এক দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ পৰিণত হয় আৰু এইসকল যিসকল মহিলা বিভিন্ন স্থানৰ পৰা আহিছে, তেওঁলোকে কেৱল অসমৰে নহয় উত্তৰ পূবৰ অন্যান্য ৰাজ্যতো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিহেতু শাখা আছে, আঞ্চলিক আছে আৰু সেই আঞ্চলিক শাখাৰ পৰা বছৰৰ যিখন প্ৰাদেশিক মিটিং হয় বা অধিৱেশন হয়, এই প্ৰাদেশিক অধিৱেশনত ভাগ ল'বলৈ খুব হেঁপাহৰে আহে, খুব অন্তৰেৰে আহে আৰু এনেধৰণে এক অমীয়া পৰিৱেশৰ সৃষ্টি হয়। আৰু এয়া আমি দেখুৱাই আছোঁ যে কি ধৰণৰ এটা পৰিৱেশ, বৃন্দাবন সদৃশ এক পৰিৱেশ সৃষ্টি হৈছে, এক আধ্যাত্মিকতাৰ জোৱাৰ বলিছে আৰু সমস্বৰে সকলোৱে হৰিগুণ গাই হৰিনামত মত্ত হৈছে। হাতে শংকৰে জগত জুৰিয়ে জয় জয় ৰাম জয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক যি অধিৱেশন, এই অধিৱেশনৰ আচলতে এয়াই বৈশিষ্ট্য, এয়াই আচলতে মাহাত্ম্য আৰু এই ধৰণেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰত্যেকখন অধিৱেশন সজীৱ হৈ উঠে ভকত বৈষ্ণৱৰ পদধূলাৰে আৰু গুৰুজনাৰ সৃষ্টি কৰা যিসমূহ গীত পাঠ, সকলো সংস্কৃতি এইদৰে প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘই কাম কৰি আহিছে আৰু এই ধৰণেই এইসকল ভকত বৈষ্ণৱেও হৰিনামত মত্ত হৈছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত সকলোৱে ভাগ লৈ সকলোৱে এনেধৰণেই হৰিগুণ গাই নিজকে বিলীন কৰাৰ বাবে তেওঁলোকে মত্ত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।